ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 12 থকা লিওনাৰ্ডো দা ভিঞ্চি নামৰ এই লেসনটোৰ কোৱেশ্চন আনসাৰবোৰ কৰি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা সো ইয়াতে কোৱেশ্চন নম্বৰ 1ত দিয়া আছে যে আনসাৰ দ্য ফলোইং কোৱেশ্চনস ইন কমপ্লিট সেন্টেন্সেস তলৰ কোৱেশ্চনবোৰৰ আনসাৰবোৰ আমাক সম্পূৰ্ণ বাক্যত দিব দিছে কোৱেশ্চন এট দিয়া আছে when was Leonardo da Vinci born মানে কেতিয়া লিওনাৰ্ডো দা ভিঞ্চি জন্ম হৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে লিওনাৰ্ডো দা ভিঞ্চি was born on 15 April 1452 মানে লিওনাৰ্ডো দা ভিঞ্চি জন্ম হৈছিল 1452 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখে তাৰ পিছত কোৱেশ্চন বি টুত খুধিছিল where did Leonardo spend his early years মানে লিওনাৰ্ডোৱে তেখেতৰ জীৱনৰ প্ৰথমখিনি সময় ক'ত কটাইছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে লিওনাৰ্ডো spent his early years in ভিঞ্চি লিওনাৰ্ডোৱে তেখেতৰ জীৱনৰ প্ৰথমখিনি সময় ভিঞ্চিত কটাইছিল তাৰ পিছত কোৱেশ্চন সি টুত খুধিছিল under whom did Leonardo's father send him to apprentice মানে লিওনাৰ্ডোৰ দেউতাকে লিওনাৰ্ডোক কাৰ অধীনত এপ্ৰেন্টিছ হ'বলৈ পঠিয়াইছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে লিওনাৰ্ডো's father sent him to apprentice under a noted sculptor and painter Andrea del Verrocchio so লিওনাৰ্ডোৰ পিতৃয়ে তেওঁক এজন বিখ্যাত ভাস্কৰ্য শিল্পী আৰু চিত্ৰশিল্পী আন্দ্ৰেয়া ডেল ভেৰচিওৰ অধীনত এপ্ৰেন্টিছ হ'বলৈ পঠিয়াইছিল তাৰ পিছত কোৱেশ্চন ডি টুত খুধিছিল নেম দ্য টু মাষ্টাৰপিচেছ অফ লিওনাৰ্ডো মানে লিওনাৰ্ডোৰ দুখন মাষ্টাৰপিচৰ নাম লিখিব দিছে মানে তেখেতে যি সৃষ্টি কৰিছিল শ্ৰেষ্ঠ সৃষ্টিৰ দুখনৰ নাম লিখিব দিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে the two masterpieces of Leonardo are the Mona Lisa and the Last Supper মানে লিওনাৰ্ডো দা ভিঞ্চিৰ দুখন মাষ্টাৰপিচ হ'ল the Mona Lisa আৰু এখন হ'ল the Last Supper তাৰ পিছত ইটুত খুধিছিল যে what did Leonardo create on the seal কবচখনৰ ওপৰত লিওনাৰ্ডোৱে কি সৃষ্টি কৰিছিল ইয়াৰ আনসাৰ লিখিবা লিওনাৰ্ডো created a terrifying image of a dragon like monster on the seal কবচখনত লিওনাৰ্ডোৱে সৃষ্টি কৰিছিল ভয়ানক ছবি কিহৰ মানে সাপৰ দৰে দেখা এটা ৰাক্ষকৰ তেনেকুৱা এটা ভয়ানক ছবি সৃষ্টি কৰিছিল তাৰ পিছত এফ টুত খুধিছিল who was Mona Lisa Mona Lisa কোন আছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা Mona Lisa was a rich merchant's wife মানে Mona Lisa কোন আছিল এগৰাকী ধনী ব্যৱসায়ীৰ পত্নী তাৰ পিছত কোৱেশ্চন জি টুত দিয়া আছিল where is Mona Lisa preserved now এতিয়া Mona Lisa ক'ত মানে সংৰক্ষণ কৰি ৰখা হৈছে Mona Lisa যিখন ছবি ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে Mona Lisa is now preserved at the Louvre Museum in Paris France Mona Lisa যিখন এতিয়া প্ৰতিছবি Mona Lisa এই প্ৰতিছবিখন ক'ত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে সংৰক্ষণ কৰি ৰখা হৈছে ফ্ৰান্সৰ পেৰিছ চহৰৰ মিউজিয়াম লুভেৰ মিউজিয়ামত
তাৰপিছত কুৱেশ্যন 2টোত সুধিছিল হাউ ডু ইউ নো ডেট লিঅ'নাৰ্ডো লাভড এনিমেলছ তুমি কেনেকৈ জানা যে লিঅ'নাৰ্ডোৱে এনিমেলবোৰ ভাল পায় জীৱ জন্তুবোৰ ভাল পায় ইয়াৰ আনসাৰ লিখিবা লিঅ'নাৰ্ডো লাভ এনিমেলছ দ্যাটছ হোৱাই হি নেভাৰ এট মিট লিঅ'নাৰ্ডোৱে এনিমেলবোৰক ভাল পায় জীৱ জন্তুবোৰক ভাল পায় আৰু কাৰণ সেইকাৰণে তেখেতে তেওঁ কেতিয়াও মানে মাংস খোৱা নাছিল হি বোথ কেজ বাৰ্ডছ যি পিঞ্জৰাত থকা চৰাই সেইবোৰক কিনিছিল লিঅ'নাৰ্ডোৱে এণ্ড ছেট দেম ফ্ৰী আৰু সিহঁতক মানে ফ্ৰী কৰি দিছিল মুক্ত কৰি দিছিল তাৰপিছত 3 কুৱেশ্যন নম্বৰ 3টোত সুধিছিল হোৱাট ডিড লিঅ'নাৰ্ডো ডু এজ এন এনাটমিষ্ট এগৰাকী শৰীৰতত্ত্ববিদ হিচাপে লিঅ'নাৰ্ডোৱে কি কৰিছিল ইয়াৰ আনসাৰ লিখিবা এজ এন এনাটমিষ্ট মানে এগৰাকী শৰীৰতত্ত্ববিদ হিচাপে লিঅ'নাৰ্ডো dissected animals and human cadavers to find out their mechanism এগৰাকী এনাটমিষ্ট হিচাপে বা শৰীৰতত্ত্ববিদ হিচাপে লিঅ'নাৰ্ডোৱে এই জীৱ জন্তুবোৰৰ আৰু মানুহৰ মৰা শৱবোৰ কি কৰিছিল মৰণৰ পৰীক্ষা কৰিছিল টু ফাইণ্ড আউট দেয়াৰ মেকানিজম মানে কেনেকৈ ফাংচন কৰে কেনেকৈ কাম কৰে এটা মানুহৰ শৰীৰটোৱে বা জীৱ জন্তুৰ শৰীৰটোৱে সেইটোক জানিবৰ কাৰণে his notes and drawings of his findings have helped scientists to understand human anatomy better আৰু তেখেতৰ যি নোটছ আছিল মানে নোট লিখি থৈছিলে তেখেতে যি বিচাৰি পাইছিলে এইবোৰ মানে পৰীক্ষা কৰি পেলাই মানুহৰ মৰাশ আৰু জীৱ জন্তুৰ তাৰপিছত নোটছ মানে কি আৰু টুকা অলপ লিখি থৈছিলে অকণমানকৈ আৰু ড্ৰয়িংছো কৰিছিলে তাৰ মানে ড্ৰয়িংটো আঁকি থৈছিলে ছবিটো আঁকি থৈছিলে তেখেতে যি বিচাৰি পাইছিল আৰু এইবোৰে কি কৰিছে সহায় কৰিছে সাইন্টিষ্টবোৰক টু আণ্ডাৰষ্টেণ্ড হিউমেন এনাটমি বেটাৰ মানুহৰ যি শৰীৰ বিজ্ঞান সেইটোক আৰু বেছি ভালকৈ জানিবৰ বাবে সেইটোৱে তাৰপিছত কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে যে মেথছ দ্য ফলোইং তলৰ এইবোৰক মেথছ মানে মিলাব দিছে এনাটমি এইটো হ'ব ইয়াৰ লগত এন expert in the scientific study of the structure of human or animal bodies এগৰাকী মানে এক্সপাৰ্ট ব্যক্তি in the scientific study বৈজ্ঞানিক অধ্যয়নৰ of the structure of human or animal bodies মানুহৰ বা জীৱ জন্তুৰ যি শৰীৰ আছে তাৰ ওপৰত তাৰ গঠনৰ ওপৰত তাৰপিছত এটা কাৰ্টোগ্ৰাফাৰ এইটো মিলিব ইয়াৰ লগত ওৱান হু ড্ৰজ অৰ মেক্স মেপছ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে মেপবোৰ বনাই বা আঁকে তাৰপিছত স্কাল্পচাৰ বুলি দিয়া আছে স্কাল্পচাৰ এইটো হ'ব ওৱান হু ক্ৰিয়েটছ থিংছ উইথ ক্লে উড ষ্টোন এটচেট্ৰা এগৰাকী ব্যক্তিয়ে যি সৃষ্টি কৰে মানে উড মানে কাঠ ষ্টোন শিল এইবোৰৰ পৰা কিবা সৃষ্টি কৰিব পাৰে তাৰ পৰা কিবা নতুন বস্তু বনাব পাৰে সৃষ্টি কৰে তাৰপিছত দিয়া আছে ইঞ্জিনিয়াৰ এইটো ইয়াৰ লগত মিলি যাব ওৱান হু ডিজাইনছ বিল্ডিংছ ব্ৰিজেছ মনুমেণ্টছ এটচেট্ৰা যিগৰাকী ব্যক্তিয়ে মানে বিল্ডিংবোৰ দলংবোৰ এইবোৰ মানে কি কৰে ডিজাইন কৰে কেনেকুৱা হ'ব তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা